প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি ৰকিবুল হুছেইনক প্ৰাণে মৰাৰ যিটো ষড়যন্ত্ৰ দিন দুপৰত, আনকি ৰকিবুল হুছেইনৰ নিৰাপত্তাৰক্ষীকো গুৰুতৰভাৱে প্ৰহাৰ কৰা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিধানসভাত যিটো মন্তব্য, সেইটো অত্যন্ত ভেঙুচালিমূলক আৰু অত্যন্ত লঘু এটা মন্তব্য তেওঁ দিছে। আততায়ীয়ে মুখত ক'লা কাপোৰ বান্ধি আহি যদি কাৰোবাক মাৰি থৈ যায়, তে মুখ্যমন্ত্ৰীৰ একো দায়িত্ব শেষ হৈ যায় নেকি? আৰু বাৰে বাৰে আমি কৈ আছিলোঁ যে আমাৰ নেতাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে, কিন্তু তেওঁ হিমন্ত বিশ্ব শৰ্মাক গৃহ বিভাগৰ দায়িত্বত থকাৰ সময়ত এইটো প্ৰথম আক্ৰমণ নহয়, ইয়াৰ আগতে মোৰ ওপৰতো আক্ৰমণ হৈছে, আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছে। আমাৰ অন্যান্য নেতাসকলকো তেওঁ বিভিন্ন প্ৰকাৰে ষড়যন্ত্ৰ কৰি এটা শোল ঠেকত পেলাবৰ কাৰণে চেষ্টা কৰি আছে। কাৰণ 2026 যে তেওঁৰ বিপদ আসন্ন, তেওঁৰ জনপ্ৰিয়তা যে দিনক দিনে কমিছে, পৰিয়ালৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ যে বাঢ়িছে, এই কথাবিলাকৰ কাৰণে আজি উমৰাংচুত যিধৰণে অবৈধ কয়লা খনিত শ্ৰমিকৰ মৃতদেহ এতিয়াও বিচাৰি উলিয়াব পৰা নাই, এই কথাবিলাকৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই দাদাগিৰি বাহুবল প্ৰয়োগ কৰি পেলাই বিৰোধীক নিশেষ কৰিবৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছে, এই কথা আমি কেতিয়াও মানি নলওঁ। আৰু মই মুখ্যমন্ত্ৰীক জনাই দিছোঁ যে আপুনি যদি ভাবিছে যে প্ৰতিৰোধ গঢ়ি পেলাই আমাক ৰখাব, প্ৰতিৰোধ আপোনাৰ যিমান শক্তিশালী হ'ব, কংগ্ৰেছৰ গতি তাতকৈ দুগুণ হ'ব। আৰু কালিলৈ নগাঁও জিলা কংগ্ৰেছক ইতিমধ্যে মই নিৰ্দেশ দিছোঁ, SP অফিচ নগাঁৱত কালিলৈ ঘেৰাও কৰা হ'ব জিলা কংগ্ৰেছৰ নেতৃত্বত, আৰু জিলাই জিলাই SP কাৰ্যালয়ত গৈ আমাৰ দলীয় কৰ্মীসকলে প্ৰতিবাদ কৰিব আৰু ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিব।